অসমত বিজেপি চৰকাৰৰ দিনতে অসমৰ সংখ্যালঘু ৰাইজৰ জীৱন আটাইতকৈ বেয়া অৱস্থালৈ গতি কৰিছে। হয়নে নহয় ৰাইজ? মই আপোনালোকক সুধিব খুজিছো, আপোনালোকে চাপৰৰ পৰা যেতিয়া গুৱাহাটীলৈ যায়, আপোনালোকৰ মূৰত যেতিয়া টুপি থাকে, আপোনালোকৰ মুখত যেতিয়া দাড়ি থাকে আৰু আপোনালোকৰ যেতিয়া লুঙি থাকে, আপোনালোকে তেতিয়া বাছত যাবলৈ আজিকালি ভয় কৰে নে নকৰে? ভয় লাগে নে নালাগে? লাগে নে নালাগে? লাগে? হয়নে নহয়? গুৱাহাটীলৈ যাবলৈ ভয় লাগে? লাগে? ডিব্ৰুগড়লৈ যাবলৈ ভয় লাগে? যোৰহাটলৈ যাবলৈ ভয় লাগে? বেংগলৰলৈ কাম কৰিবলৈ যাবলৈ ভয় লাগে? চেন্নাইলৈ যাবলৈ ভয় লাগে? দিল্লীলৈ যাবলৈ ভয় লাগে? কেৰেলালৈ যাবলৈ ভয় লাগে? আৰু গুজৰাটলৈ যাবলৈতো ভয় লাগে? হয়নে নহয়? তাৰমানে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী অহাৰ পাছত এজন মানুহে নিজৰ ড্ৰেছ পিন্ধিব নোৱাৰে, নিজৰ টুপি পিন্ধিব নোৱাৰে, নিজৰ দাড়িকেইটা নিজৰ জীৱনৰ নিজৰ ইচ্ছামতে দাড়ি ৰাখিব নোৱাৰে। তাৰমানে ইয়াত জীৱনৰ নিৰাপত্তা এই চৰকাৰখনে নাইকিয়া কৰি পেলাইছে। হয়নে নহয়? হয়নে নহয় ৰাইজ? হয়নে নহয়? আজি অসমৰ প্ৰত্যেকজন সংখ্যালঘু ৰাইজ ভয়ে ভয়ে থাকিব লাগে নে নালাগে? অসমৰ প্ৰত্যেকজন মুছলমান মানুহ এতিয়া ভয়ে ভয়ে থাকিব লাগে নে নালাগে? লাগে নে নালাগে? তাৰমানে বিজেপি চৰকাৰে আপোনালোকক ভয় খুৱাইছে। হয়নে নহয়? বিজেপি চৰকাৰে আপোনালোকৰ জীৱনৰ নিৰাপত্তা নাইকিয়া কৰিছে। হয়নে নহয়? তেতিয়াহ'লে বিজেপিয়ে আপোনালোকৰ আটাইতকৈ ডাঙৰ শত্ৰু। হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মায়ে মুছলমান মানুহ সংখ্যালঘু মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। হয়নে নহয়? তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিবনে নাই? লাগিবনে নাই? নাই, চবে মতা নাই। লাগিবনে নাই? লাগিবনে নাই? তেতিয়াহ'লে সাজু হওক, 2026ৰ কাৰণে সাজু হওক। সকলো বিৰোধী ৰাজনৈতিক দলক কৈ দিয়ক, কংগ্ৰেছক কৈ দিয়ক, ৰাইজৰ দলক কৈ দিয়ক, অসম জাতীয় পৰিষদক কৈ দিয়ক, CPI কৈ দিয়ক, CPM কৈ দিয়ক, CPIM কৈ দিয়ক যে তহঁতি গণ্ডগোল নকৰিবি, তহঁতি একলগ হ। আৰু 2026 চনত যদি আমি বিজেপিক খেদিব নোৱাৰো, আমি মানুহ হিচাপে জীয়াই থকাটো সম্ভৱপৰ নহ'ব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? ৰাস্তাত উঠি থকা মানুহবিলাকে একো নকয় নেকি? হয়নে নহয়? হয়নে নহয়? 2026 চনত আমি বিজেপিক খেদিব লাগিবনে নাই? মই সঁচাকে সুধিছো, লাগিবনে নাই? তেতিয়াহ'লে মই আপোনালোকক সাজু হ'বৰ কাৰণে অনুৰোধ কৰিছো, সাজু হ'বৰ কাৰণে অনুৰোধ কৰিছো। 26 চনত সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক অসমৰ পৰা খেদিম। আৰু যেতিয়ালৈকে খেদিব নোৱাৰো, তেতিয়ালৈকে এই ভীষ্ম প্ৰতিজ্ঞা কেতিয়াও শেষ নকৰো। ভাল হ'ব? ভাল হ'বনে নাই? 30 টকা পাই আমি কিনি খাওঁ 120 টকা। হয়নে নহয় বাৰু? হয়নে নহয়? আমি কি কৰিম? আপোনালোকে যেতিয়া বস্তুৰ দাম বেছিকৈ পাইছে, আমি তেতিয়া একো নকৰোঁ, আমি নিকিনো। যেতিয়া আপোনালোকে কম দাম পাব, তেতিয়া আমি চৰকাৰে কিনি লওঁ। কিনি লৈ আপোনালোকৰ ইয়াতে গুদাম বনাম, গুদাম। এইটো কয় কোল্ড ষ্ট'ৰেজ। গুদাম বনাম, তাতে বিলাহীটো ৰাখিম। যেতিয়া বেংগলোৰত দামটো উঠিব, ইয়াৰ পৰা বিলাহীটো পঠিয়াই দিম বিকিবলৈ। যেতিয়া কলিকতাত দামটো উঠিব, ইয়াৰ পৰা পঠিয়াই দিম বিকিবলৈ। দিল্লীত যেতিয়া দামটো উঠিব, ইয়াৰ পৰা বিকিবলৈ পঠিয়াই দিম। আৰু যিবিলাক বিক্ৰী নহ'ব, সেইবিলাক দি এটা এটা অঞ্চলত সৰু সৰু ইণ্ডাষ্ট্ৰি কৰি দিম। কিহৰ ইণ্ডাষ্ট্ৰি? বিলাহীৰ পৰা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি। চচ মানে চিনি পাই নাই? চাওমিনৰ লগত যে খাই চচটো, চচ বনোৱা ইণ্ডাষ্ট্ৰি, জেলি বনোৱা ইণ্ডাষ্ট্ৰি। আৰু কি কি বনাই? চচ, জেলি আৰু কি? আচাৰ, যিমান বনোৱা প্ৰত্যেকখন গাঁৱে গাঁৱে তেনেকুৱা ইণ্ডাষ্ট্ৰি খুলি দিম। আৰু অসমৰ পৰা কোনো ল'ৰাই বেলেগত গৈ কাম কৰি মাৰ খাব নালাগে।
নিজৰ গাঁৱতে নিজৰ ইণ্ডাষ্ট্ৰীত প্ৰত্যেকখন গাঁৱৰ ল'ৰা আৰু ছোৱালী মতা আৰু মাইকী চবেই চাকৰি পাব। অসমত এটাও নিবনুৱা ল'ৰা থাকিব নালাগে। মই এইটো বুকুত হাত থৈ আপোনালোকক কথা দিছোঁ যে যদি আমি চৰকাৰ কৰোঁ, অসমৰ এটা ল'ৰাই গৈ বেংগলত গৈ ছিকিউৰিটি গাৰ্ড কৰিব নালাগে, চবেই অসমতে চাকৰি পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইটো ভাল হ'বনে বেয়া হ'ব? সঁচাকৈ ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। গতিকে এই কথাটো আপোনালোকক মই প্ৰতিশ্ৰুতি দিলোঁ।